আহোমে খিলঞ্জীয়া অসমীয়াখিনিক দমন কৰিছিল। পুৰন্দৰ সিংহ আছিল এজন ভয়াতুৰ ৰজা। বাৰ্মিজ ৰজাই পুৰন্দৰ সিংহক আসনৰ পৰা নমাই দিয়ে। এনেকৈ অন্ত পৰিছিল ৬০০ বছৰীয়া ৰাজত্বৰ। নমস্কাৰ। অসমৰ ইতিহাস বৈচিত্ৰতাৰে ভৰা। এই বৈচিত্ৰতাত আছে গৌৰৱ, ক্ষমতা আৰু লগতে ট্ৰেজেডি। আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম আহোমৰ শেষৰজন ৰজাৰ বিষয়ে। কাৰ দিনত আৰু কি পৰিস্থিতিত পৰি বাৰু গৌৰৱোজ্জ্বল ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ পতন হৈছিল। তেতিয়া কিয় বাৰু অসমীয়াৰ শত্ৰু হৈ পৰিছিল? আহকচোন আৰম্ভ কৰোঁ। আহোমসকলে ৬০০ বছৰৰো অধিক সময় অসমত শাসন কৰিছিল। ১২২৮ চনত চুকাফা অহাৰ পৰা ১৯ শতিকালৈ আহোমসকলে অসমখনক শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তুলিছিল, য'ত ৰুদ্ৰসিংহ, গদাধৰ সিংহ আদিৰ দৰে মহান ৰজা আছিল। তেওঁলোকে মোগলৰ সৈতে যুঁজিছিল আৰু আমাৰ মাটি ৰক্ষা কৰিছিল। আহোমসকলে আমাক কেৱল বলপূৰ্বকভাৱে শাসন কৰা নাছিল, তেওঁলোকে সুশৃংখল প্ৰশাসনিক ব্যৱস্থাৰ সৃষ্টি কৰিছিল, যিয়ে ৰাজ্যখনক যুগ যুগ ধৰি সুস্থিৰ কৰি ৰাখিছিল। আনকি মোগলৰ দৰে শক্তিশালী শত্ৰুকো আহোমে বহুবাৰ পৰাস্ত কৰিছিল। এনেকৈ অসমীয়াক তেওঁলোকে এক সুকীয়া পৰিচয় দিছিল। কিন্তু ১৮ শতিকাৰ শেষৰ ফালে আৰু ১৯ শতিকাৰ আৰম্ভণিতে শক্তিশালী আহোম ৰাজ্য ইতিমধ্যে দুৰ্বল হ'বলৈ আৰম্ভ কৰিছিল। আভ্যন্তৰীণ সংঘাত, ৰাজপ্ৰাসাদৰ ভিতৰৰে ষড়যন্ত্ৰ, মোৱামৰীয়া বিদ্ৰোহ, বাৰ্মিজসকলৰ আক্ৰমণ, এই সকলোবোৰে আহোম ৰাজ্যৰ মেৰুদণ্ড ভাঙি পেলাইছিল। আৰু এই আন্ধাৰৰ সময়ত, এই বিপদৰ সময়ত আহে আমাৰ শেষৰজন ৰজা পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহৰ জন্ম হৈছিল ১৭৮০ চনত। তেওঁ ৰজা ব্ৰজনাথ সিংহৰ পুত্ৰ আৰু ৰজা ৰাজেশ্বৰ সিংহৰ নাতি আছিল। সৰুৰে পৰাই তেওঁ দেখি আহিছিল কেনেকৈ আহোমৰ ক্ষমতা হ্ৰাস পাই আহিছে। তেওঁ বুজি উঠিছিল যে এতিয়া আৰু ৰুদ্ৰসিংহৰ সময়ৰ দৰে গৌৰৱময় অসম হৈ থকা নাই। লাহে লাহে বাৰ্মিজসকলৰ আগ্ৰাসনে বিধ্বংসী ৰূপ ধাৰণ কৰিছিল। ধনী ধনী মানুহবোৰে নিজৰ মাজতে যুদ্ধ কৰিছিল আৰু অসমৰ সাধাৰণ মানুহখিনিয়ে কষ্ট খাব লগা হৈছিল। এই অস্থিৰতাৰ পৰিৱেশতেই ডাঙৰ হৈছিল পুৰন্দৰ সিংহ। ১৮১৮ চনত পুৰন্দৰ সিংহক ৰজা বনোৱা হৈছিল, কিন্তু তেওঁৰ শাসনকাল মুঠেও শান্তিপূৰ্ণ নাছিল। ইফালে বাৰ্মিজ ৰজা বুদাওপায়েও অসমৰ ৰাজনীতিত হস্তক্ষেপ কৰিছিল। কেইমাহমানৰ ভিতৰতে বাৰ্মিজ আৰ্মীৰ সহযোগত ৰজা বুদাওপায়ে পুৰন্দৰ সিংহক সিংহাসনৰ পৰা নমাই দিছিল। ইয়াৰ পিছতে ব্ৰিটিছৰ শৰণাৰ্থী হৈ পুৰন্দৰ সিংহ বেংগললৈ পলাই যায়। ভাবকচোন, এজন ৰজা যাৰ সিংহাসন নাই, এজন ৰজা যি নিজৰ ৰাজ্যৰ পৰা পলাই ফুৰিব লগা হৈছে, কেনে যন্ত্ৰণাময় পৰিস্থিতি হ'ব পাৰে। বাৰু আকৌ ঘূৰি আহোঁ কাহিনীটোলৈ। প্ৰথম এংলো বাৰ্মিজ যুদ্ধৰ পিছত ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয়। এই সন্ধিৰ পিছত বাৰ্মিজসকলৰ পৰা অসম আহিল ব্ৰিটিছসকলৰ অধীনলৈ। ব্ৰিটিছসকলে উজনি অসমৰ কিছু অংশ পুৰন্দৰ সিংহক দি তেওঁক পুনৰ ৰজা পতাৰ সিদ্ধান্ত ল'লে। কিন্তু এই নতুন ৰাজ্যত পুৰন্দৰ সিংহই সৰ্বেসৰ্বা নহ'ব, কাৰণ তেওঁ মাত্ৰ হ'ব নামমাত্ৰ ৰজা। সকলো সিদ্ধান্ত ব্ৰিটিছসকলেই ল'ব। ১৮৩৩ চনত পুৰন্দৰ সিংহক উজনি অসমৰ কিছু অংশৰ ৰজা পতা হ'ল। কিন্তু আগতেই কোৱাৰ দৰে তেওঁ নামমাত্ৰ ৰজাহে। ক্ষমতা কিন্তু তেওঁৰ পূৰ্বপুৰুষসকলৰ দৰে নাছিল। তেওঁ মাননি হিচাপত ব্ৰিটিছক বহু ধন দিব লগা হৈছিল। এনেকুৱা কথাও নহয় যে পুৰন্দৰ সিংহই এইবোৰ ঠিক কৰি ষ্টেবিলিটি আনিব বিচৰা নাছিল। তেওঁ যথেষ্ট চেষ্টা কৰিছিল, কিন্তু তেওঁৰ প্ৰশাসন দুৰ্বল আছিল। তেওঁৰ খাজানাঘৰ খালী হৈ আছিল। সকলো ঠিক কৰাটোতো দূৰৰে কথা, তেওঁৰ কামত ব্ৰিটিছসকল অসন্তুষ্টহে হৈছিল। সেইবোৰ কাৰণেই ১৮৩৮ চনত ব্ৰিটিছে তেওঁক ক্ষমতাৰ পৰা অপসাৰণ কৰি অসম সম্পূৰ্ণৰূপে নিজৰ অধীনলৈ আনে। ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ এনেকৈয়ে অন্ত পৰিল। অসম ব্ৰিটিছ শাসনৰ অধীনত এখন প্ৰদেশত পৰিণত হৈ পৰিল আৰু পুৰন্দৰ সিংহ হৈ পৰিল আহোমসকলৰ শেষৰজন ৰজা। সকলোবোৰ হেৰুৱাৰ পিছত তেওঁ যোৰহাটত এটা নীৰৱ জীৱন যাপন কৰিছিল। ব্ৰিটিছে তেওঁক এটা সৰু পেঞ্চন দিছিল, যিটো লৈ তেওঁ যেন তেন জীয়াই থাকিব পাৰিছিল। এজন ৰজাৰ পৰা এজন সাধাৰণ মানুহলৈকে এইটোৱে আছিল আহোমৰ শেষৰজন ৰজাৰ কৰুণ ভাগ্যৰ কাহিনী। ১৮৪৬ চনত ৬৬ বছৰ বয়সত পুৰন্দৰ সিংহই শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুৰ লগে লগে অসমীয়া ইতিহাসৰ এটা সম্পূৰ্ণ অধ্যায়ৰ অন্ত পৰে। আচলতে পুৰন্দৰ সিংহৰ কাহিনীটো কেৱল এজন ৰজাৰ কাহিনী নহয়,
ই হৈছে এটা শক্তিশালী বংশৰ অৱনতিৰ কাহিনী। বিদেশী আগ্ৰাসন আৰু ঔপনিৱেশিক শক্তিয়ে আমাৰ স্বাধীনতা কেনেকৈ কাঢ়ি লৈ গ'ল, ই হৈছে তাৰ কাহিনী। গতিকে আমি যেতিয়াই অসমৰ অতীতৰ কথা কওঁ, তেতিয়াই আহোমৰ উত্থান পতনৰ কথা মনত পেলাব লাগিব। আৰু আমি মনত ৰাখিব লাগিব সেইজন ৰজাক যি দেখিছিল আহোম বংশৰ গৌৰৱোজ্জ্বল শাসনৰ অন্ত হোৱা। That's it for today। যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰি দিব। আপুনি বাৰু আগতে জানিছিল নে 600 বছৰীয়া আহোম ৰাজত্বকালৰ কেনেকৈ অন্ত পৰিছিল? ইয়াৰ বিষয়ে আপুনি যদি আৰু কিবা জানে তেন্তে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আমি এনেকৈ অসমীয়া ভাষাত নতুন নতুন ভিডিঅ' বনাই থাকোঁ। আৰু আপোনাক আকৌ এবাৰ মনত পেলাই দিওঁ যে ভিডিঅ'টোত এটা লাইক কৰি দিয়ক, নহ'লে ভিডিঅ'টো আপোনালোকে ভালেই পালে নে বেয়া পালে গমেই নাপাম। এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম।